Hello friends, মই ৰাজ আৰু আপোনালোকে চাই আছে আৰজে ডিজিটেল মিক্সচাৰ ইউটিউব চেনেল। আজি আমি শিকিম জিঅ' কইন কেনেকৈ আৰ্ন কৰা হয় জিঅ' স্ফিয়াৰ ব্ৰাউজাৰৰ পৰা। এইটো কইন আপোনালোকে কেনেকৈ আৰ্ন কৰিব পাৰিব আৰু ইয়াক কি ইউজ কৰিব পাৰিব সেই বিষয়ে আমি এই ভিডিঅ'টোত শিকিম। ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে জিঅ' স্ফিয়াৰ এপটো ডাউনলোড কৰি ল'ব লাগিব। জিঅ' স্ফিয়াৰ এপটো ডাউনলোড কৰাৰ পিছত এনেকৈ অপেন কৰি ল'ব আপোনালোকে। জিঅ' স্ফিয়াৰ এপটো অপেন হ'ব। ওপেন হোৱাৰ লগে লগে আপোনালোকে দেখিব ইয়াৰ লেফট সাইডত তিনটা ডট আছে, তাতে ক্লিক কৰিব। ইয়াতে মোৰ 18টা কইন এতিয়ালৈকে আছে, আপোনালোকক দেখুৱাই দিছো। ইয়াতে চাওক মোৰ 18টা কইন আছে। ইয়াতে এইখিনি কইন মই কেনেকৈ আৰ্ন কৰিলো সেইটো আপোনালোকক দেখুৱাইছো। ইয়াতে দুটা সেগমেন্ট আছে, চাওক তললৈ আহিলে দেখিব। এটা আছে আপোনাৰ ৰিড বুলি আছে আৰু এটা আছে ওয়াচ বুলি আছে। আমি এতিয়া কি কৰিম, ইয়াতে যেটো ৰিডটো আছে ইয়াতে আপোনালোকে বহুত বিভিন্ন ধৰণৰ টপিক থাকে, সেই টপিকখিনি আপোনালোকে পঢ়িব পাৰিব। আৰু এটা আছে ওয়াটছত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ইয়াতে ভিডিঅ'জ আহি থাকে। এই ভিডিঅ'খিনি চাই পেলাই আপোনালোকে ভিডিঅ'খিনি যদি জিঅ' স্ফিয়াৰ ব্ৰাউজাৰত যদি আপোনালোকে চাই, তেতিয়াহ'লে যিমানটো আপোনালোকৰ ওয়াটছ টাইম হ'ব তাৰ ওপৰত আপোনালোকৰ জিঅ' কইনটো দিয়ে। মই ইয়াতে আপোনালোকক দেখুৱাইছো মই ইয়াতে এটা লাইভ ভিডিঅ' চলাইছো। এই ভিডিঅ'টো মই ইয়াতে ওয়াটছত গৈ পেলাই মই অলৰেডি আছে সাৰ্চ হিষ্ট্ৰীত আপোনালোকে দেখিছে। ইয়াৰ পৰা মই এইটো ভিডিঅ'টো এইটো লাইভ চলি আছে, এইটো লাইভ ভিডিঅ'টো মই ইয়াতে প্লে কৰিছো। এইটো প্লে কৰাৰ লগে লগে এইটো ভিডিঅ'টো চলি থাকিব। তো এই ভিডিঅ'টো চলাই পেলাই আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা যদি আপোনালোকৰ কোনোবা সেকেন্ডাৰী মোবাইল আছে, তেতিয়াহ'লে তাত এই ভিডিঅ'টো আপোনালোকে চলাই ৰাখিব পাৰে। চলাই পেলাই আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা যদি এনেকে দিনটোত যদি এনেকে লগাই থয়, তেতিয়াহ'লে আপোনালোকৰ জিঅ' কইনটো আপোনালোকৰ হেতু ডেইলি হিচাপত আহি যাব। এদিনত যদি আপোনালোকে 2 ঘণ্টা 3 ঘণ্টাকেও লগায়, তেতিয়াহ'লে আপোনালোকৰ 10টাৰ পৰা 15টা কইন আপোনালোকৰ এদিনত আহিব। আৰু এটা কথা, ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ টপিক আছে, এইটো দেখিছে। এই টপিক বিলাকত আপোনালোকে পঢ়িব পাৰে। নিউজ যিখিনি থাকে সেইখিনি আপোনালোকে পঢ়ি চাব পাৰে এইখিনি। আৰু যদি এনেকে যদি আপোনালোকে নিউজো পঢ়ে, তেতিয়াও আপোনালোকে জিঅ' কইন আৰ্ন কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে এন্ড্ৰইডত কৰিলে ভাল হয়। আৰু এন্ড্ৰইডত কিয়নো জিঅ'ৰ যেটো আপোনালোকৰ জিঅ' স্ফিয়াৰ এপটো যদিও বা iOS মানে আমাৰ আইফোনত আছে, তথাপিতো আপোনালোকে কিন্তু আইফোনত ওয়াটছ অপশনটো নাই। গতিকে মই আইফোনত দেখুৱাই দিছো, এইটো মোৰ আইফোনত মই দেখুৱাইছো। আইফোনত আপোনালোকে গৈ পেলাই তাতো আপোনালোকে জিঅ' স্ফিয়াৰ ব্ৰাউজাৰটো খুলিলে, খোলাৰ পিছত চাওক এইটো মই একেটা একাউণ্টে মোৰ লিংক কৰি থৈছো, এইটো কাৰণে আহি আছে। কিন্তু ইয়াত আপোনালোকৰ তললৈ চালে দেখিব, ইয়াত অকল দেখিছে এইটো তলত টপ ষ্টৰিজ বুলি ওলাই আছে। এই টপ ষ্টৰিজটোত ইয়াত অকল আপোনালোকে খালি ৰিডৰ অপশনটো পাব, ইয়াতে ওয়াটছৰ অপশনটো নাই। যেহেতু আপোনালোকে এইটো টপিক ওয়াইজ এনেকৈ পঢ়ি থাকে বা সাৰ্ফিং কৰি থাকিবলৈ অকণমান দিগদাৰ হয়, গতিকে কামটো আপোনালোকে এন্ড্ৰইডত কৰিলে বেছি সুবিধাজনক হয়। এন্ড্ৰইডত আপোনালোকে অলপ লং কিবা যদি ভিডিঅ' থাকে, সেইটো আপোনালোকে প্লে কৰিলে হ'ল। আৰু জিঅ' কইনটো আপোনালোকে কি কি কামত ইউজ কৰিব পাৰিব সেইটো মই ইয়াতে দি দিছো। এইখিনি আপোনালোকে এবাৰ ভালকে পজ কৰি পেলাই পঢ়ি চালেই হ'ব। আপোনালোকে মোবাইল ৰিচাৰ্জ, শ্বপিঙত ডিছকাউণ্ট পাব আৰু বহুত ধৰণৰ বিভিন্ন ধৰণৰ অফাৰ পাব। আৰু এটা কথা মই যিমান মানে গম পাইছো, এই জিঅ' কইনটো কোনো বিটকইনৰ নিচিনা কইন নহয়। এইটো কমপ্লিটলি এটা প্ৰমোচনেল কইন হয়। এইটো আপোনালোকে বিভিন্ন ধৰণৰ কামত ইউজ কৰিব পাৰিব, যেনেকে মোবাইল ৰিচাৰ্জ বা কিবাত, কিন্তু কোনো ক্ৰিপ্ট' কাৰেঞ্চি নহয় এইটো। থেংক ইউ।